নমস্কাৰ সকলো অসমবাসীকে মই বাণী গগৈ স্বাগতম জনাইছোঁ আৰু মোৰ আজি পুনৰ এটি শিক্ষামূলক ভিডিঅ' লৈ আশা কৰোঁ সকলো ভালে আছে আৰু মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এজন জনপ্ৰিয় ব্যক্তি জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকনৰ পৰিচয় আপোনালোকৰ আগত দাঙি ধৰিম। আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে বহুতো কথা জানিব পাৰিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বাবে যথেষ্টখিনি লাভান্বিত হ'ব। আহকচোন ভিডিঅ'টোৰ শেষলৈকে চাওঁ। আধুনিক অসমীয়া কাব্য জগতৰ এটা উল্লেখযোগ্য নাম নীলমণি ফুকন। প্ৰতীক চিত্ৰকল্পৰ যথাৰ্থ প্ৰয়োগেৰে আধুনিক কবিতাক এক সুসংহত ৰূপত অৱস্থান কৰোৱাত নীলমণি ফুকনৰ কবিতাৰ অৱদান অনন্য। 1933 চনত দেৰগাঁৱত জন্মগ্ৰহণ কৰা নীলমণি ফুকনৰ ছাত্ৰাৱস্থাৰে পৰা সাহিত্য চৰ্চাত ৰাপ আছিল। 1960 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ক্ৰমে কটন কলেজৰ পৰা 1957 চনত BA আৰু 1960 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত MA ডিগ্ৰী লাভ কৰে। 1961 চনৰ পৰা তেখেতে শিক্ষকতাৰ কাৰ্যত ব্ৰতী হয়। নীলমণি ফুকনৰ প্ৰকাশিত কাব্য পুথিসমূহ হৈছে সূৰ্য হেনো নামি আহে এই নদীয়েদি, 1963 চনত প্ৰকাশিত নিৰ্জনতাৰ শব্দ, 1965 চনত প্ৰকাশিত আৰু কি নৈশব্দ, 1968 চনত প্ৰকাশিত ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে, 1972 চনত প্ৰকাশিত কাঁইট আৰু গোলাপ আৰু কাঁইট, 1975 চনত প্ৰকাশিত কবিতা, 1980 চনত প্ৰকাশিত নিত্যৰতা পৃথিৱী, 1985 চনত প্ৰকাশিত। অলপ আগতে আমি যি কথা পাতি আছিলোঁ 2003 চনত প্ৰকাশিত। তদুপৰি ব্যক্তিগত নিৰ্বাচিত কবিতাৰ সংকলন গোলাপী জামুৰ লগ্ন, 1977 চনত প্ৰকাশিত। সাগৰ তলিৰ শংখ, 1994 চনত প্ৰকাশিত। তেখেতৰ কবিতাৰ সামগ্ৰিক সংকলনখনি হৈছে সম্পূৰ্ণ কবিতা, 2006 চনত প্ৰকাশিত। নীলমণি ফুকনে ভালেমান আন ভাষাৰ কবিতা অসমীয়ালৈ অনুবাদ কৰিছে। গ্ৰন্থৰূপত প্ৰকাশিত তেখেতৰ অনুবাদ কবিতাপুথি কেইখন হৈছে জাপানী কবিতা, 1971 চনত প্ৰকাশিত। গাৰ্থিয়া লৰকাৰ কবিতা, 1980 চনত প্ৰকাশিত। চীনা কবিতা, 1996 চনত প্ৰকাশিত। অৰণ্যৰ গান, 1993 চনত প্ৰকাশিত। শিল্পকলা সম্পৰ্কীয় তেখেতৰ গ্ৰন্থকেইখন হৈছে লোককল্পদৃষ্টি, 1987 চনত প্ৰকাশিত। বৰ্ণবাক, 1988 চনত প্ৰকাশিত। শিল্পকলা দৰ্শন। তেখেতৰ আত্মজীৱনী স্বৰূপ পাতি সোণাৰুৰ ফুল, 2006 চনত প্ৰকাশিত এখন উল্লেখযোগ্য গ্ৰন্থ। নীলমণি ফুকনৰ আত্মজীৱনী স্বৰূপ গ্ৰন্থখনিৰ নাম হৈছে পাতি সোণাৰুৰ ফুল, 2006 চনত প্ৰকাশিত। এইটো বহুত ইম্পৰ্টেণ্ট কথা হয়, পইণ্ট হয়। নীলমণি ফুকনক আধুনিক সময়ৰ এজন জনপ্ৰিয় আৰু সফল কবি হিচাপে স্বীকৃতি দিয়া হয়। তেখেতৰ কবিতাসমূহত বুদ্ধিদীপ্ত চেতনা আৰু চিত্ৰময়তাৰ অপূৰ্ব সংমিশ্ৰণ ঘটিছে। কিছু পৰিমাণে জটিল প্ৰকাশৰীতি আৰু প্ৰতীকী শব্দৰ আধিক্যই তেখেতৰ কবিতাসমূহক বহু সময়ত সাধাৰণ পাঠকৰ বাবে দুৰূহ কৰি তোলে। কিন্তু এই দুৰূহতা ভেদ কৰিব পাৰিলে ফুকনৰ কবিতা অতীৱ আকৰ্ষণীয় হৈ উঠে। ফুকনৰ কবিতাত প্ৰকাশিত প্ৰধান বৈশিষ্ট্যসমূহ হৈছে ক. বুদ্ধিদীপ্ত মননশীল চিন্তাৰ প্ৰকাশ, খ. প্ৰতীক আৰু চিত্ৰকল্পৰ ব্যৱহাৰ, গ. ৰোমান্টিক আকুলতাৰে সিক্ত।
ঘ অত্যন্ত ব্যক্তিনিষ্ঠ ভাৱনাৰ বিমূৰ্ত প্ৰকাশ। ঙ হৈছে সমাজ সচেতনতাৰ ইংগিত বহনকাৰী। প্ৰথম চ বহু সময়ত কবিতাসমূহ সংক্ষিপ্ত সাৰৰ দৰে অৰ্থাৎ ভাৱঘন স্তৱকৰ মাজত কম কথাতে বিচিত্ৰ ভাৱনাৰ প্ৰকাশ দেখা যায়। দ্বিতীয় 6 নম্বৰ পইণ্টটো হৈছে অত্যাধিক ব্যঞ্জনাময় প্ৰতীক চিত্ৰকল্পৰ প্ৰয়োগৰ বাবে কিছু পৰিমাণে কবিতাসমূহ দুৰ্বোধ্য। বুজি পাবলৈ অকণমান কঠিন হয় বা টান হয় তেওঁৰ কবিতাসমূহ সাধাৰণ মানুহৰ বাবে। কবি হিচাপে নীলমণি ফুকনে লাভ কৰা সন্মানসমূহ হৈছে অসম সাহিত্য সভাৰ ৰঘুনাথ চৌধুৰী বঁটা 1972 চনত পাইছিল, অসম প্ৰকাশন পৰিষদ বঁটা 1977 চনত তেওঁ পাইছিল এই বঁটা, সাহিত্য অকাডেমী বঁটা 1982 চনত, অসম সাহিত্য সভাৰ ছগনলাল জৈন বঁটা, কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা, পদ্মশ্ৰী সন্মান, অসম উপত্যকা বঁটা, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ দ্বাৰা 1998 পৰা 99 বৰ্ষৰ বাবে এমেৰিটাছ ফেল' ভাৰতীয় ভাষা পৰিষদ বঁটা, সাহিত্য একাডেমীৰ সৰ্বোচ্চ সন্মান ফেল' যশোবা সাহিত্য পুৰস্কাৰ ইত্যাদি। সম্প্ৰতি নীলমণি ফুকনৰ কবিতাই আন্তৰ্জাতিক খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতৰ কবিতাত ব্যৱহৃত বুদ্ধিদীপ্ত প্ৰতীক আৰু ভাৱঘন চিত্ৰকল্পই আধুনিক অসমীয়া কবিতাক নতুন মাত্ৰা প্ৰদান কৰিছে। ই তেখেতৰ কবিতাৰ আন্তৰ্জাতিক খ্যাতিৰো অন্যতম কাৰক হৈ পৰিছে। এই বঁটাখিনিৰ বিষয়েতো মই পঢ়ি দিলোঁৱেই, কিন্তু এই কিতাপখন যিহেতু আগতে প্ৰকাশিত 2022 চনত তেওঁক জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হৈছিল 2022 চনত। এই কথাটো ইয়াত প্ৰকাশ হোৱা নহ'ল যিহেতু কিতাপখন আগৰ হয়। এয়াই আছিল জ্ঞানপীঠ বিজয়ী নীলমণি ফুকনৰ পৰিচয় আপোনালোকৰ আগত মই দাঙি ধৰিলোঁ। কেনে পালে আপোনালোকে ভিডিঅ'টো জনাব। মই ভিডিঅ'টো আপোনালোকৰ প্ৰয়োজনৰ হ'ব বুলিয়ে দাঙি ধৰিছোঁ, আচলতে প্ৰয়োজনাৰ্থে। যিসকলৰ প্ৰয়োজন বুলি অনুভৱ কৰিব তেওঁলোকেই ভিডিঅ'টো চাব। কিবা ভিডিঅ'টো আপোনালোকৰ আগত উপস্থাপন কৰোঁতে যদি কিবা ভুল ভ্ৰান্তি দেখিছে ক্ষমা কৰিব, যিহেতু ভিডিঅ'টো মই ইমান এডিটিং কৰি নাথাকোঁ। ভুলটো ক্ষমা কৰি ল'ব, উচ্চাৰণতো যদি কেনেবাকৈ ভুল হৈছে। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। নতুন এটা শিক্ষামূলক ভিডিঅ'ৰ লগত লগ পাম আপোনালোকক। ধন্যবাদ। জয় আই অসম।